Hello guys. Amar missing aliyai ligang. Aliyai ligang mane ki? Amar পৰম্পৰা কি ৰীতি নীতি কৰে। এই aliyai ligang to ৰীতি নীতি দেখাবৰ কাৰণে আজি মই আমাৰ মুৰংঘৰলৈ গৈ আছো। গতিকে তাৰ আগতে মই কৈ দিছো লগত গান এটা গাই দিছো। ঠিক আছে আপোনালোকক শুনিব। আমি মিছিং দে কাকা বুৰু যাওঁ একেলগে যাওঁ একেলগে aliyai ligang Murang maksong sabole aliyai ligangot kami keloge apon kami keloge ঠিক আছে আপোনালোকে চাই থাকক আমাৰ পৰম্পৰা নীতি নীতি কেনেকা আপোনালোকলৈ মই দেখাই আছো ঠিক আছে হেল্ল' গাইজ এই আমি আহি পালোঁ আমাৰ আলিয়াই লিগাঙত মিবুগালুক লগত গনগৌগন পিন্ধি আছে এই দেখা ল'ৰাজন দেখিছা নহয় আকৌ আচ্ছা তোমাৰ এই যিটো পিন্ধি আছে এই ডিঙিত পিন্ধা এইটো কি কয় মাফলাৰ নে এৰটক এৰটক বুলি আচ্ছা 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 ঠিক আছে দে তাৰপাছতে তোমাৰ এই চোলাটো কি বুলি কয় এই ভিতৰত পিন্ধাটো এইটো মিবুগালু কিন্তু বহুত ভাল লাগিছে আৰু লগতে এইটো কি কয় গনগৌগন আচ্ছা আচ্ছা ঠিক আছে এই এইটো কি কয় মাদ্ৰিক মানে য়ক্সা আচ্ছা আচ্ছা এইবিলাক থাকিব লাগিব মিচিং ইয়ামে মানে মিচিং দেখা লোৱা ঠিক আছে দে এয়া দেখিছা এয়া বহি আছে আলিয়াই লিগাঙৰ বাকী আচ্ছা আলিয়াই লিগাং কেনেকৈ লাগিছে আপোনালোকৰ ভাল লাগিছে আলিয়াই লিগাং আপোনালোকে এই যিটো আমাৰ নিয়ম নীতি এইটো কৰা হ'ল নেকি অলপ আপোনালোকে বহিছেগৈ এতিয়া ন হয় এয়া এতিয়া ঢোল লৈ ইহঁতে নিয়ম নীতি কি কৰিব লাগে কৰিলে তাৰপাছতে ইয়াত আকৌ এই জুইটো জ্বলাই কিয় কাৰণে জ্বলাইছিল এইটো মাংস চাংস পুৰিবলৈ আৰু আমাৰ আজি মাংস আৰু মাছ আচ্ছা ইয়াতে পুৰি মেলি এতিয়া নিয়ম কাম নিয়মটোৰ কাৰণে কৰিব লাগে গতিকে এয়া আমাৰ গাঁৱৰ মুখ্য এইফালে আমাৰ গাঁৱৰ মাগব দেখা বৰা তিনি বৰা নেকি আপুনি দেখা বৰা আপোনাৰ গাঁওখনৰ দায়িত্ব আলিয়াই লিগাং কেনেকৈ পাতিব লাগে দেৱ দেৱী হ'ল হিন্দু ধৰ্ম আমিও হিন্দু এইটো মই ক'বলৈ যোৱা নাই কিন্তু মুলুকে ভগৱান দিছে আনুষ্ঠানিকভাৱে এই বছৰ পাতিব পৰা নহ'ল তাৰ বাবে আচ্ছা মাংগলিক কাৰ্যটো কৰিলোঁ নিয়ম নীতিৰ মাজেৰে আমাৰ দাদা এজন আছে দাদাৰ দায়িত্ব কি আছে তিনি বৰা এই গাঁওখনৰ তিনি বৰা অথনি অকণমান আগত মই কৈ গৈছিলোঁ যে দেখা বৰা বুলি কৈছিলোঁ তাৰ লগতে থাকিব আমাৰ লগত থাকে তিনি বৰা গতিকে আপোনাৰো এইবাৰ ডাঙৰকৈ পাতিব নোৱাৰাৰ কাৰণে মনটো অলপ বেয়া লাগিছে চাগে ন বুলি নহয় হয় কৃষিভিত্তিক উৎসৱটো হয় আমি যিটো মাংগলিক কাৰ্যখিনি কৰাটো আমাৰ মানে পৰম্পৰা হয় গতিকে ৰাজহুৱাভাৱে কৰা হ'ল হ'লেও মানে ঘৰে ঘৰে কৰোঁ কিন্তু ধৰক আজিকালি মানে ৰাজহুৱাভাৱে কৰোঁ আমাৰ এনেই ধৰক আনুষ্ঠানিকতা মানে কি আৰু ধৰা গ'লো গুমৰাগ নৃত্য কৰিব লাগে গুমৰাগ নৃত্যৰ টাইমটো হ'ল গধূলি সময়ত গধূলি সময়ত গ'লো ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰোঁ
কিন্তু আজিকালি সেইটো অলপ কমিছে চবৰে চবেই দিব পৰা নাই মানে কোনোবা এখন মঞ্চত কাৰণে দিনবিলাক কাৰ্যসূচীৰে মানে উদযাপন কৰা হয়। হয়, ঠিক আছে দে, ধন্যবাদ। বাকী দেখিছাই এই আমাৰ মিচিং আমে মেম্বাৰ আমাৰ চাংঘৰত বহি আছে। মিচিং আমাৰ চাংঘৰ, এই চাংঘৰৰ ওপৰত আমি জোতা চেণ্ডেল এইভাগে জোতা চেণ্ডেল মানে থৈ পেলাই যাব লাগিব, ইয়াত মানে পিন্ধি যাব নোৱাৰে তেনেকুৱা। গতিকে বাকী আপোনালোকক আমাৰ গুমৰাং নৃত্যও দেখাম, ক'ত ক'ত গুমৰাং নৃত্য হয়। গতিকে চাই থাকিব। এই আমাৰ চাংঘৰত আমাৰ কি পূজা পাতল কৰিব লাগে, আমাৰ মিচিং মেম্বাৰবিলাক বহি আছে। আচ্ছা, এইটো উখান মাছ নেকি? পুৰা মাছ। আচ্ছা আচ্ছা, ঠিক আছে। এইয়া পুৰা মাছ নিয়ম মতে এইটো পুৰা মাছটো আমি এই চাংঘৰ ওপৰত বহি পেলাই খাব লাগিব। তাৰপাছত এইয়া চাইমদ যি বুলি কয়, এইবিলাক তোমালোকে কি ঢুলীয়া নেকি? হয়, এয়া পৰ আপং বুলি যে কওঁ, পৰ আপটো চাক, এয়া আলি আইলি গাং কৈছিলোঁ না, গুমৰাং মাক চং চাবলৈ। এইটো পৰ আপং লগতে পৰি আছে। নকজিন পৰ আপং মানে কি? এইটোৱে পৰ আপং ওপৰৰ পৰা ইয়াৰ পৰা এইটোৰ পৰা ইয়াত গৈ তললৈকে এইটো বেটুকে এইটো পৰি থাকিব তেনেকুৱা। কেনেকৈ আছে আপংটো খাবলৈ? ভালেই লাগিছেনে? আচ্ছা, গতিকে পাছত দেখাই আছোঁ। পৰ আপংটো কেনেকৈ লাগিছে? ভালে আছেনে? এই মাছৰ পিটিকাটো আপোনালোকে ইয়াত খাবই লাগিব নেকি? খাবই লাগিব। অঁ, আচ্ছা, আমাৰ আলি আই লৃগাং বুলি ক'লে মানে ডাঙৰ ডাঙৰ গাহৰি মানে ডাঙৰ ডাঙৰ গাহৰি মাংস খাব পাৰে বুলি কৈছে। এইবাৰ কিয় এইটো মাছৰ পিটিকাটো ওলাইছে আজিৰ দিনত? আচ্ছা, আমি চিকাৰত যিটোৱে পাওঁ এইটোৱে খাওঁ, তাত কোনো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুলি আমাৰ কথা নাথাকে। কাৰণ আজি আমি প্ৰথমে মাছটো পাইছোঁ, সেইকাৰণে আমি মাছটোৱে খাইছোঁ। ঠিক আছে। আলি আই লৃগাঙত চবেই মিবু গাৰুক বা ইউনিফৰ্ম পিন্ধি থাকে, আপুনি কি আজি নিপিন্ধিলে? মই পথাৰৰ পৰা আহিলোগে আকৌ। আচ্ছা আচ্ছা, মোৰ পাৰ্চনেলি ময়ো তাৰ সিঁচিত ধৰ্মটো নিয়মটো কৰি থৈ আহিলোঁ। হয়, পথাৰত যাওঁতে ড্ৰেছটো পিন্ধিব লাগে বুলি মই অনুভৱ নকৰিলোঁ মানে। ঠিক আছে দে, কথাটো বুজি পাইছে? সেইটোৱে আৰু আমাৰ মিচিং কনেঙসকলে চাইমদ দি আছে, খুৱাই খাই আছে, সেইটোৱে।